ভাৰতৰ যি গণতান্ত্ৰিক অধিকাৰ বা যি আচলতে সাংবিধানিক অধিকাৰ সেই অধিকাৰ বিষয়ে আচলতে কিদৰে আজিৰ প্ৰজন্মই জানিব বা যি আচলতে ইভিএমৰ যি প্ৰচলন বা ইভিএম যি ব্যৱস্থা ভোটাধিকাৰ সাব্যস্তৰ ক্ষেত্ৰত যি আচলতে ইভিএম মেচিন আচলতে বহু ছাত্ৰ ছাত্ৰীয়ে সেই ইভিএম মেচিনৰ বিষয়ে নাজানে বা ইভিএম মেচিনৰ সমান্তৰালভাৱে যিহেতু গণতান্ত্ৰিক দেশত 18 বছৰ পিছতে আচলতে এইসকল ছাত্ৰ ছাত্ৰীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু তেওঁলোকে কিদৰে আচলতে ভোটদান সাব্যস্ত কৰিব তাৰ এক আভাস দিবৰ বাবে চেষ্টা কৰা হৈছে। কি বিভাগত তুমি এবাৰ ইলেকশ্যন খেলিছা? মই সাধাৰণ সম্পাদক। আৰু তোমালোকৰ বিদ্যালয়ত যিহেতু ইভিএম মেচিন ব্যৱহাৰ কৰা হৈছে, কিদৰে ভোট দিছে ছাত্ৰ ছাত্ৰীসকলে? সকলোৱে মানে এইবাৰ ইভিএম মেচিন আমি আগতে দি পোৱা নাই, এইবাৰ প্ৰথম জানে। ছাৰহঁতে মোবাইলত কৈ দিছে, চবৰ নাম ফটো দিছে আৰু এনেকা চাইডত নীলা বটন দি দিছে য'ত চবেই টিপি পেলাই ভোট দিয়ে। তুমি কিহত উঠিছা এই বিভাগত? সাধাৰণ সম্পাদক। সহকাৰী সাধাৰণ সম্পাদক। সেইসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে ভোটদান সাব্যস্ত কৰিবৰ বাবে বা ভোট দিবৰ বাবে সেইসকল ছাত্ৰ ছাত্ৰী হিমতত ওলাইছে আৰু ছাত্ৰ একতা সভাৰ যি আচলতে নিৰ্বাচন, এই নিৰ্বাচন হিমত চলি আছে। আমি সমান্তৰালভাৱে পলিং অফিচাৰ সকলক আমি হিমত দেখুৱাবলৈ যত্ন কৰিম। পলিং অফিচাৰসকল আছে, আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। উপসভাপতি, সাধাৰণ সম্পাদক, সাধাৰণ সম্পাদক, সাংস্কৃতিক সম্পাদক, ক্ৰীড়া সম্পাদক, আলোচনী সম্পাদক আৰু সমাজসেৱা সম্পাদক, আচলতে বিভিন্ন বিভাগত বিভিন্নজনে আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আমি বিদ্যালয়খনত গণতান্ত্ৰিক ব্যৱস্থা নিৰ্বাচন প্ৰক্ৰিয়াৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যক্ষ জ্ঞান প্ৰদানৰ উদ্দেশ্য ৰাখি আমি ইভিএম ব্যৱস্থাৰে কেনেকৈ ভোট দিয়া হয় সেই কথাটো তেওঁলোকক শিকাব বিচাৰিছোঁ। কাৰণ ভোটৰ ব্যৱস্থাটো যিহেতু গণতন্ত্ৰত 18 বছৰৰ তলৰ বয়সৰ সকলক ভোটদানৰ অধিকাৰ নাই, সেইকাৰণে তেওঁলোকক আমি এই বিদ্যালয়খনতে আমি অনুষ্টুপীয়াকৈ তেওঁলোকৰ ভোটদান প্ৰক্ৰিয়াৰ লগত তেওঁলোকক অৱগত কৰিবৰ কাৰণে আৰু ইভিএম যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰ নিখুঁততা আৰু শুদ্ধতাৰ ওপৰত যাতে তেওঁলোকৰ বিশ্বাস গঢ় লয়। এই মুহূৰ্তত মই আচলতে কাজিৰঙাৰ পৰা আচলতে সামগ্ৰিক পৰিৱেশটো অকণ দেখুৱাবলৈ যত্ন কৰিলোঁ।